বহুতো ষ্টুডেণ্টছে কমেণ্ট দিছিল যে মেট্ৰিক পৰীক্ষাৰ বহীত কিদৰে লিখিব লাগিব আৰু এইটো মেক্সিমাম ষ্টুডেণ্টৰ কনফিউজন হৈ আছে। তো আজি এই ভিডিঅ'ত আমি গোটেইখিনি ডিছকাছ কৰিম মেট্ৰিক পৰীক্ষাত কিদৰে লিখিবা আৰু মই কিদৰে লিখি 90+ পাইছিলোঁ। তো আজি আমি ডিছকাছ কৰিব ওলোৱা বিষয়বস্তুটো হৈছে পেপাৰ প্ৰেজেণ্টেশ্যন। মেট্ৰিক পৰীক্ষাত এইটো নাচায় যে তোমালোকে কিমান পঢ়ি আহিছা, কেৱল এইটো বস্তু চাব যে তোমালোকে কপিত ভালকৈ লিখি থৈ আহিব পাৰিছা নে নাই বস্তুখিনি, আৰু কপি চেকিং কেনেকুৱাকৈ হয় গোটেইখিনি কথা গম পাবা। ভিডিঅ'টো সম্পূৰ্ণ চাবা। প্ৰথম আমি জানিব লাগিব যে মেট্ৰিক পৰীক্ষাত কেনেকুৱা তোমালোকক পেপাৰ দিব। এনেকুৱা নিচিনা দিব, চোৱা লৈ আনিছোঁ, এনেকুৱা নিচিনা পেপাৰ দিব। আৰু থিয়ৰী পাৰ্টটো তোমালোকে এনেকুৱাকৈ লিখিব লাগিব। ৰোল থাকিব, নম্বৰ থাকিব, ৰোল আৰু নম্বৰটো বহাবা। তো এডমিটত পাই যাবা তোমালোকে। তাৰপিছত ছাবজেক্ট নেমটো দিবা, তাৰপিছত গ্ৰুপ দিব লাগিব। আছামিজ ছাবজেক্টত থাকে যে A+B বা A+C, তো সেইটো গ্ৰুপটো লিখিব লাগিব। তাৰপিছত মিডিয়াম লিখিব লাগিব, তোমালোক ইংলিছ নে আছামিজ মিডিয়ামৰ হয় বা বেংগালী মিডিয়ামৰ হয়। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তোমালোকে লিখিব লাগিব। এইখিনি বস্তু তোমালোকে ফিল কৰিব লাগিব। তাৰপিছত ওপৰত যোনটো চিগনেচাৰ আছে সেইটো ইনভিজিলেটৰজনে দিব, মানে যিজন মানুহে তোমালোকৰ এক্সাম হলত প্ৰেজেণ্ট থাকিব। তো এইখিনি আছিল পেপাৰখনৰ কথা। আৰু তোমালোকৰ এনেকুৱা নিচিনা ৰুল পাৰা বহি দিব গোটেইখিনি ছাবজেক্টৰ কাৰণে। অকল মেথছৰ কাৰণে তোমালোকক ব্লেংক ছিট দিব পাৰে, মানে ৰুল নাথাকা দিব, কিন্তু বাকীবিলাক ছাবজেক্টৰ কাৰণে এনেকুৱা নিচিনা ৰুল পাই পাবা। আৰু পিছৰ পেজটো এনেকুৱা নিচিনা থাকিব, চোৱা। আৰু এনেকুৱা নিচিনা তোমালোকে প্ৰেক্টিছ কৰিবা এইকেইদিন, তেতিয়াহে তোমালোকৰ মানে আখৰখিনি ভাল হ'ব আৰু গম পাবা যে কেনেকুৱা নিচিনা আহিব। PDF লিংকো মই তোমালোকক দি দিম বাৰু। বাকী তোমালোকে চোৱা, এতিয়া আমি দেখাইছোঁ যে এনচাৰ কেনেকুৱাকৈ লিখিব লাগিব। মই ইংলিছৰে এক্সাম্পল দিছোঁ। প্ৰথম লিখোঁতে সদায় তোমালোকে ছেকশ্যন বিৰ পৰা যিহেতু ষ্টাৰ্ট কৰিবা, প্ৰথমতে MCQ থাকিব, এনেকুৱাকৈ লিখিবা। চোৱা ছেকশ্যন বিটো লিখিছা, ছেকশ্যন বি বুলি এনেকুৱা নিচিনা দিবা, আণ্ডাৰলাইন কৰিবা। নেক্সট তোমালোকে এনচাৰটো চাবা, এনচাৰটো আণ্ডাৰলাইন কৰি দিবা, এনেকুৱা নিচিনাকৈ এনচাৰ লিখিবা। কুৱেশ্যন নম্বৰ 46 এনচাৰ। তো যোনটো কুৱেশ্যন আমি লিখিম সেই কুৱেশ্যনটো স্পষ্টকৈ লিখি দিবা যে কুৱেশ্যন নম্বৰ 46 বা 47 ইয়াৰ এনচাৰ হয়। তাৰপিছত এনচাৰটো লিখি যাবা এনেকুৱাকৈ। ধুনীয়াকৈ দিয়া হৈছে। এইটো ধৰি লোৱা টুইন অব্লিগেশ্যনৰ কুৱেশ্যনটো হয়, নেলছন মাণ্ডেলা টু অব্লিগেশ্যন ডেট এভৰি মেন হেজ ইন লাইফ। নেলছন মাণ্ডেলাৰ মতে কি আছিল অব্লিগেশ্যন দুটা, সেই দুটা দিয়া হৈছে। তো এনেকুৱা নিচিনা ধুনীয়াকৈ স্পষ্টকৈ লিখিবা। মই কোৱা নাই যে আখৰ বৰ ধুনীয়া হ'ব লাগিব, খালি এনেকুৱা হ'ব লাগিব যাতে এক্সামিনাৰজনে পঢ়ি বুজি পায়। প্ৰথম অব্লিগেশ্যনটো হৈছে টু হিজ ফেমিলি, টু হিজ পেৰেণ্টছ, টু হিজ ৱাইফ এণ্ড চিলড্ৰেন। ছেকেণ্ড অব্লিগেশ্যনটো হৈছে হি হেজ অব্লিগেশ্যন টু হিজ পিপল, হিজ কমিউনিটি, হিজ কাণ্ট্ৰি। আৰু পইণ্টবোৰ লিখোঁতে এটাৰ তলত আনটো দিবা, ওৱানৰ তলত আমি টুটো দিছোঁ, আৰু স্পষ্টকৈ দিবা, বেকা বেকি কৰি নিদিবা। আৰু এনচাৰটো যেতিয়া তোমালোকৰ শেষ হ'ব, মাজত দুটা গেপ এৰিবা, দুটা লাইন ঘৰ এৰি দিবা তোমালোকে। বহুতে কি কৰে একদম স্পেচ নিদিয়ে, স্পেচ নিদিলে কিন্তু এইটো বেয়া দেখা যায় আৰু পেপাৰ প্ৰেজেণ্টেশ্যন বেয়া হৈ যাব তোমালোকৰ। স্পেচ দিবা। তাৰপিছত নেক্সট হৈছে আমাৰ 47 নম্বৰ কুৱেশ্যনটো। ধৰি লোৱা তোমালোকক সুধিছে আফটাৰ হেল ষ্টৰ্ম হোৱাট ৱাজ লেঞ্চছ ফিলিং। এইটো তোমালোকে লিখিব পাৰা, আফটাৰ হেল ষ্টৰ্ম ষ্টপ লেঞ্চছ চ'ল ৱাজ ফিল উইথ ছেডনেছ। তো ইয়াত তোমালোকে চোৱা, ইয়াত চ'ল লিখোঁতে এটা ভুল হৈছে। তো যদি ভুল হয় তেনেহ'লে তোমালোকে এটা ছিংগল মাৰ্ক দি কাটি দিবা। তো এনেকুৱা নিচিনা ধুনীয়াকৈ এনচাৰটো দি দিয়া হৈছে। আৰু চোৱা কাটা কুটা হ'বই, কাটা কুটা হ'লে তোমালোকে জাষ্ট এটা ছিংগল কাট এটা দি দিবা। আৰু দুটা এনচাৰ যে তোমালোকে লিখিবা, দুটা এনচাৰৰ মাজত এনেকুৱা নিচিনা আঁচ এডাল টানি দিবা, পেঞ্চিল দি আঁচ এটা টানি দিবা, তেতিয়া অকণমান স্পষ্ট দেখা যায়। আমাৰ স্কুলতো আগতে এইটো বৰ ষ্ট্ৰিক আছিলে। কি কৰে ইংলিছৰ মেমজনীয়েও কয় যে তোমালোকে এনচাৰ দুটা যদি লিখা তেনেহ'লে তাৰ মাজত কিন্তু আণ্ডাৰলাইন টানি দিবা। বহুতে কি কৰে গেপো নেৰে আৰু পিছত সিহঁতৰ এনচাৰখিনিও মিক্স হৈ যায়গৈ। তো মিক্স হোৱা নিচিনা হ'ব নালাগিব, দেখোঁতে যাতে ক্লিয়াৰ দেখা যায়, কি ধুনীয়া দেখা গৈছে তোমালোকে দেখা পাইছা। তো সেইটো তোমালোকে মন কৰিবা। আৰু এটা বস্তু তোমালোকে চোৱা, ইয়াত মই এটা কাৰ্চিন এডাল দি দিছোঁ, এইটো চোৱা এৰো এটা দিছোঁ। এইটো দিয়াটো ইম্পৰ্টেণ্ট হয়, কাৰণ কেতিয়াবা কি হয় এক্সামিনাৰে পিছৰ পেজটো লুটিয়াই নাচাব পাৰে। সেইটো কাৰণে তোমালোকে এৰো চিন এটা দিবা বা PTO লিখি দিবা। PTO মানে হৈছে প্লিজ টাৰ্ণ অভাৰ। তো হয় তোমালোকে এৰো মাৰ্ক এটা দিবা লিখা শেষ হোৱাৰ পিছত, যদি আৰু আছে পিছফাললৈ তেতিয়া মানে এক্সামিনাৰৰ ভুল নহ'ব। তো এতিয়া আমি যাম এটা নেক্সট কুৱেশ্যনলৈ, সেইটো হৈছে চোৱা হোমোলগাছ অৰ্গেন আৰু এনালগাছ অৰ্গেন। এইটো ছায়েন্সৰ এটা কুৱেশ্যন হয়, কাৰণ ডিফাৰেঞ্চৰ ওপৰত কুৱেশ্যন সুধিব, দুটা বস্তুৰ মাজত ডিফাৰেঞ্চ লিখিব দিব। তো তাত তেনেকুৱা নিচিনা দিলে তোমালোকে বক্স এটা বনাই ল'বা। বহুতে ডিফাৰেঞ্চটো পেৰেগ্ৰাফৰ নিচিনা লিখে যে এইটো মানে হৈছে অমুক অমুক অমুক, তাৰপিছত এক্সাম্পল এটা দিয়ে, তাৰপিছত আৰু এইটো মানে হৈছে এনেকুৱা এনেকুৱা আৰু এক্সাম্পল এটা দিয়ে। তেনেকুৱা নিচিনা কুৱেশ্যনত যদি তোমালোকৰ 3 মাৰ্কছ এটা থাকে, ধৰি লোৱা এই কুৱেশ্যনটো তোমালোকৰ 3 মাৰ্কছ এটা আছিলে, তো তোমালোকে যিহেতু এনেকুৱা নিচিনা লিখিলা তোমালোকক 2 এটাহে দিব মেক্সিমাম, বা 1 মাৰ্কো দিব পাৰে। তো সেইটো কাৰণে এইটো মেথড এভইড কৰিবা। তোমালোকে এনেকুৱা নিচিনা বনাই ল'বা, কলম বনাই ল'বা আৰু তাৰপিছত লিখিবা, বক্স বনাই ল'বা। তো ইয়াতো মই বক্স বনাই লৈছোঁ ধুনীয়াকৈ, তোমালোকে তেনেকুৱা কৰিবা। আৰু ইয়াত প্ৰথম তোমালোকে পইণ্টটো লিখিবা। ধৰি লোৱা এইখিনিত শেষ হৈ গৈছে প্ৰথম পইণ্টটো, মাজত এটা গেপ এৰিবা, তাৰপিছত নেক্সট পইণ্টটো ষ্টাৰ্ট কৰিবা, সেইটো চাবা। আৰু নেক্সট তোমালোকৰ ধৰি লোৱা এইটো পইণ্ট এইখিনিতে শেষ হৈ গ'লগৈ, 2 নম্বৰ লাইনটোতে তোমালোকৰ পইণ্টটো শেষ হৈ গ'ল, এইখিনিতে শেষ হৈ গ'লগৈ। তো নেক্সট পইণ্টটো তোমালোকে এইখিনিৰ পৰা ষ্টাৰ্ট কৰি নিদিবা। নেক্সট পইণ্টটো তোমালোকে আগৰটো য'ত ষ্টাৰ্ট কৰিছিলা সেইখিনিৰ পৰা ষ্টাৰ্ট কৰিব লাগিব, তেতিয়াহে পৰিপাটি দেখা যাব আৰু এইখিনি নলেজ তোমালোকৰ থাকিব লাগে পৰীক্ষাত। তো বহুতো টিচাৰ্ছক মই সুধি চাইছিলোঁ, সিহঁতে এই কথাখিনি কৈছে, তোমালোকক দেখাই দিছোঁ। আৰু শেষ হ'লে এনেকুৱা নিচিনা এটা এণ্ড চিন এটা মাৰি দিব পাৰা যে লিখা কমপ্লিট হৈছে তোমালোকৰ। কাৰণ চোৱা পেপাৰ প্ৰেজেণ্টেশ্যন যদি ভাল হয় তেনেহ'লে নম্বৰ এনেই বাঢ়িব। মোৰ লগতো তেনেকুৱা হৈছে। তো মোৰো আগতে তেনেকুৱা হৈছিলে, পেপাৰ প্ৰেজেণ্টেশ্যন ভাল নোহোৱাৰ কাৰণে মাৰ্কছ গৈছিলে। তাৰপিছত মই এইটো ফ'কাছ যেতিয়াৰ পৰা কৰিলোঁ, তো মোৰ ইয়াত মেট্ৰিকৰ মাৰ্কছ তোমালোকে চাব পাৰা। ইংলিছত
90+ ছায়েন্সত 90+, মেথছত 90+ পাবলৈ সক্ষম হৈছোঁ। কিয়? কাৰণ পেপাৰ প্ৰেজেণ্টেশ্যনত মই গুৰুত্ব দিলোঁ। প্ৰথম মই দিয়া নাছিলোঁ, এইটো কিন্তু দিয়াটো খুবেই ইম্পৰ্টেণ্ট হয়। প্ৰিতে যদি বেয়া হৈছে একো প্ৰব্লেম নাই, কিন্তু মেট্ৰিকত তোমালোকে পেপাৰ প্ৰেজেণ্টেশ্যনত ফ'কাছ দিবা। তো আজি সেইটো কাৰণে মই দেখাইছোঁ তোমালোকক। বাকী তোমালোকৰ যোনখিনি এইখিনি মই পেজত দেখাইছোঁ যে এনেকুৱা নিচিনা পেজে আহিব, গেপটো ইমান মানে থাকিব। ইয়াত যদি প্ৰেক্টিছ কৰিব বিচাৰা তোমালোকক মই PDF দি দিম বাৰু, তো তাত তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা। তাৰপিছত আৰু এটা মিষ্টেক বহুতো ষ্টুডেণ্টছে কৰে, যাৰ ফলত সিহঁতৰ মেথছ বা নিউমেৰিকেলছ কৰোঁতে নাম্বাৰ কমে, সেইটো হৈছে তোমালোকে ইউনিটবিলাক নিলিখা। ধৰি লোৱা কিবা এটা প্ৰব্লেম এটা ছল্ভ কৰিছা, নিউমেৰিকেল এটা ছল্ভ কৰিছা, তাৰ লগত ইউনিটটো লিখিবা, ওম হওক বা কিলোমিটাৰ, মিটাৰ, জুল, তো সেইবিলাক তোমালোকে লিখি দিবা। সেইবিলাক যদি নিলিখা তেতিয়াও কিন্তু 1 মাৰ্কছ বা হাফ মাৰ্কছ এটা কাটে। তো সেইটো কাৰণে সেইটো তোমালোকে চাবা। বাকী ধৰি লোৱা কিবা এটা তোমালোকে ভুল কৰি দিলা, ধৰি লোৱা এই এণ্টায়াৰ ইয়েৰটো তোমালোকে ভুল কৰি দিলা, এতিয়া এইটো তোমালোকে এনেকুৱা গোল গোলকৈ কাটি নিদিবা, বল ৰাউণ্ড এনেকুৱা নিচিনা কৰি নিদিবা, জাষ্ট এনেকুৱা নিচিনা এটা ছিংগল আঁচ এডাল দি কাটিবা, তেতিয়া ভাল দেখা যাব। আৰু ধৰি লোৱা গোটেই কুৱেশ্যনটোৱে ভুল হৈ গ'ল, তো ইয়াতো তোমালোকে বাৰে বাৰে একদম উল্টা পুল্টা কৰি কাটি নিদিবা, এনেকুৱা নিচিনা ষ্ট্ৰেইট লাইন 3ডাল বা 4ডালমান দি দিবা। ধৰি লোৱা মই দিছোঁ, ইয়াত দেখা পাইছা তোমালোকে, তো 3ডালমান এনেকুৱা নিচিনা ষ্ট্ৰাইপ কৰি দিবা, তেতিয়া কি দেখা যাব, যদিও তোমালোকে কাটিছা ইমান এটা বেয়া দেখা যোৱা নাই। তো এইখিনি আছিলে নৰ্মেল টিপ, যোনটো তোমালোকে ফ'ল' কৰিব লাগিব। নেক্সট তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ যাবা, তাত মই আপডেটছখিনি দি যাম, যি লাগে, আৰু মই যিমান পাৰোঁ তোমালোকক গাইড কৰি যাম। লিংকটো তোমালোকে পিন কমেণ্টত পাই যাবা, তাত ক্লিক কৰিবা, পেজটো অ'পেন হ'ব, পেজটো ফ'ল' কৰি ৰাখিবা। তাত মই যিমান পাৰোঁ A to Z সহায় কৰি যাম। আৰু তোমালোকে আমাৰ এই অৰিজিনেল চেনেলটো ফ'ল' কৰি ল'বা। আজিকালি বিভিন্ন ধৰণৰ চেনেল ওলাইছে, আমাৰ নিচিনা ছেম টু ছেম ভিডিঅ', ছেম টু ছেম থাম্বনেইল দিয়া দেখা পাবা, কিন্তু অৰিজিনেলটো ফ'ল' কৰি ৰাখিবা। মেট্ৰিকত নিশ্চয় ভাল নম্বৰ পাব সক্ষম হ'বা। মই যিমান পাৰোঁ ইউটিউবত তোমালোকক সহায় কৰি যাম।